আমাক অতি সুন্দৰকৈ ক'বলৈ যত্ন কৰিছে। প্ৰতিমা পূজন আতি ভেদ ভাৱ দৰিখন তিনিও একক মাত্ৰ কয়, উত্তম মধ্যম ক্ৰমে তাম সাজি ভক্তি মাজে, ভক্তি নানা মতে ভেদ হয়। গতিকে প্ৰতিমা পূজন আতি অৰ্থাৎ প্ৰতিমা পূজা সেৱা কৰা আৰু বাংময় মূৰ্তিৰ মাধ্যমেৰে ভগৱন্তক সেৱা কৰা, এই ভক্তিৰ মাজত যোনে ভিন্নতা বা পাৰ্থক্যতা নাজানে তেওঁলোকে কেৱল এক ভক্তিৰ মাজতেই সীমাবদ্ধ থাকিব, সেইটোৱে হৈছে সগুণ ভক্তি। আৰু উত্তম মধ্যম ক্ৰমে উত্তম মধ্যম আদি ভাৱনাৰে তেওঁলোকে কৰা ভক্তিবিলাক নানান ধৰণে ভাগ হৈ যায়। গতিকে কি বুলি কৈছে, একবিধি নৱ নৱ প্ৰকাৰে হৈ আছে ভদ্ৰ তাকো বুজি বাহা দিয়া মতি। এই যে আমাক যে দেখুৱালে তিনিটা ভক্তি, তম ৰজ সত, এই তিনিটা কাকত প্ৰতিটোৰে তিনিটা তিনিটা ভাগ হৈছে। যেনে তম গুণ, তামসিক ভক্তিৰ তিনিটা আছে, তম ৰজ সত। ৰাজসিক ভক্তিৰ তিনিটা আছে, ৰজ তম সত। সাত্বিক ভক্তিৰ তিনিটা আছে, সত ৰজ তম। আৰু এই তিনিকৈ সমস্ত ভক্তি হৈছেগৈ ৯ প্ৰকাৰৰ। আৰু এই ৯ক আকৌ ৩ৰে ভাগ কৰি কিমান কৰিছে বোলে ২৭। আকৌ ২৭ক ৯ৰে ভাগ কৰি সম্পূৰ্ণ ভকতিৰ সংখ্যা কিমান বুলি ক'লে ৮১ বিধ। আৰু এই ৮১ বিধ ভক্তিৰ ভিতৰত ৮০ বিধে হৈছে সগুণ ভক্তি, এবিধহে কিন্তু নিৰ্গুণ ভক্তি। সেইকাৰণে আমাক কৈছে যে একোবিধি নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ তাকো বুজি বাহা দিয়া মতি, যে তোমালোকে সেই কথাখিনি বুজিবা আৰু বুজি নিৰ্গুণ ভক্তি ধাৰণ কৰিবলৈ যত্ন কৰিবা। শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিওক কথাৰ নিৰ্ণয়। যে ইয়াত বহি থকা প্ৰতিজনকে এই তৃতীয় স্কন্ধৰ বিষয়বস্তুখিনি শুনি পেলাই এই কথাখিনি বুজিবৰ কাৰণে, নিৰ্ণয় ল'বৰ কাৰণে, তত্ত্ব ল'বৰ কাৰণে আহ্বান জনাইছে। গতিকে আমি কি কৰিব লাগিব, যে শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিওক কথাৰ নিৰ্ণয়, এই কথাৰ সিদ্ধান্তবিলাক বুজি আমি নিৰ্গুণ ভক্তিত আশ্ৰয় গ্ৰহণ কৰিব লাগিব বুলি কৈছে। সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। নিৰ্গুণ ভক্তিত আমি আশ্ৰয় গ্ৰহণ কৰিব লাগিব। দেখা কেনে কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা ভাগ। ভগৱন্ত আমি আগতে কৈছোঁ জন্ম মৃত্যু নাই, তথাপিতো তেওঁ ভকতৰ কল্যাণৰ কাৰণে নিৰ্গুণ হৈও কিছুমান অৱতাৰ ধাৰণ কৰিছে, কৰি ভক্তিসমূহক বিভিন্ন ভাগেৰে ভাগ কৰি আমাক জীৱৰ কল্যাণৰ কাৰণে বুজাই দিছে, যাতে আমি সেইখিনি শুনিলে আৰু গালে যাতে ঈশ্বৰক লগ পাব পাৰোঁ। গতিকে তেওঁৰ বাহিৰে কৃপালু, দয়ালু আৰু নাই বুলি আমাক সিদ্ধান্ত দিছে। আৰু আমাক উপদেশত এটাই প্ৰাৰ্থনা জনাবলৈ কৈছে, যাতে আমি জন্মে জন্মান্তৰে সাধুৰ সংগ আৰু ভগৱন্তৰ ভক্তিৰ পৰা যাতে আমি এৰাব লগা নহয়। আমি সেইকাৰণে ভগৱন্তক এটাই প্ৰাৰ্থনা কৰিব লাগে। কি প্ৰাৰ্থনা? কৰ্ম ফলে জীৱা জন্ম হৌক সংসাৰত, তভু নচাৰুক চিত তোৱা চৰণত
আমি কৰ্মফলে যেতিয়াই জন্মগ্ৰহণ নকৰোঁ, আমি যাতে ভগৱন্তৰ চৰণ আৰু সৎসংগৰ পৰশ আমি যাতে পাহৰিব লগা নহয়, তাৰ কাৰণে আমাক আহ্বান জনাই সমজ্যাৰ যতজন দিয়া মাধৱত মন ডাকচাৰি বোলা ৰাম ৰাম বুলি আমাক সিদ্ধান্ত দিলে। সেই সমাজৰ লোকসকল চব বাদ দি নিৰন্তৰে একেৰাহে ৰাম বুলি ক'বলৈ যত্ন কৰিবা। ইয়াৰ পিছত আছে পদ। কৃষ্ণ। ৩৬ অধ্যায় পদ। কালৰ প্ৰভাৱ, সংসাৰ আৰু তামসী গতি। বদতি কপিল হৰি শুনা মহামতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি। হে জ্ঞানে কৰ্মে তিতে ব্ৰতে তেজিও কমন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। মোৰ গুণ গণ মাত্ৰ কৰিব শ্ৰৱণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। হে নিৰ্গুণ ভকতিয়ে হি কহিলো বুজা, মই সমে ইটো ভক্তি এৰা এৰি না। যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতিয়ে হি কহিলো বুজাই। কৃষ্ণ এতিয়া ইয়ালৈকে আমাক ক'বলৈ যত্ন কৰিছে। বদতি কপিল মাও শুনা দেৱহতী, একবিধ মাত্ৰ মূৰ নিৰ্গুণ ভকতি। সেয়াই তোমাক মই এটা কথা কওঁ শুনা, মোক স্থায়ীভাৱে প্ৰাপ্ত কৰিব পৰা পথটো হ'ল ভকতি, আৰু এই ভক্তিৰ পথটোৰ ৰাস্তা মাত্ৰ এটাই, সেইটোৱে হ'ল নিৰ্গুণ ভক্তি। তে নিৰ্গুণ ভক্তিৰ ৰাস্তাটোৰে যাবলৈ হ'লে আমি কেইটামান বস্তু ত্যাগ কৰিব লাগিব। কি কি ত্যাগ কৰিব লাগিব আমাক পদে কৈ গ'ল। এতিয়া ১ নম্বৰ কৈছে জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে তেজিও কম। আমি কোৱা নাই দেই, স্বয়ং কপিলে কৈছে যে তোমালোকে নিৰ্গুণ পথটো পাবলৈ হ'লে ১ নম্বৰ এৰিব লাগিব জ্ঞান। জ্ঞান মানে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি যিবিলাক কৰ্ম কৰিবৰ কাৰণে আমাক যিখিনি জ্ঞান লাগে, সেই জ্ঞানখিনি ত্যাগ কৰিবলৈ কোৱা নাই। আমাক ত্যাগ কৰিবলৈ কৈছে কি জ্ঞান? অ ভকতি বিহীন জ্ঞান, কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদা তৰু তত্ত্ব অৰ্থ। আমাক এই জ্ঞানে ত্যাগ কৰিবলৈ কৈছে, ভক্তিবিহীন জ্ঞান। আজি আপোনালোকে এটা কথা চাওক, আজি বহু মানুহে নিজৰ যোগ্যতাৰ বলত, মাক দেউতাকে কৰা শ্ৰমৰ বিনিময়ত পুথিগত বিদ্যা আহৰণ কৰি বহু ডিপ্ল'মা লৈ চাকৰি বাকৰি কৰিব পৰাকৈ নিজকে উপযোগী গঢ়ি তুলিবৰ কাৰণে জ্ঞান আহৰণ কৰিছে। কিন্তু আমাক এতিয়া পদে ক'লে সেই জ্ঞান কামত নাহিব যদিহে তুমি ভক্তি তাক সংযোগ নকৰা। আজি বহু মানুহ আপোনালোকে এটা বাস্তৱত চাব, পঢ়া শুনা কৰিলে, চাকৰি বাকৰি কৰিছে, কিন্তু এই ভক্তিমুখী জ্ঞানটো নথকাৰ কাৰণে কি কৰিছে? বৃদ্ধ বয়সত নিজৰ মাক দেউতাকক লগত নাৰাখি বৃদ্ধাশ্ৰমত ৰাখিছে। এয়াই হ'ল জ্ঞানৰ প্ৰতিফলন। সেইকাৰণে আমাক সেইটো জ্ঞান এৰিবলৈ কৈছে,
য'ত ভক্তি নাথাকে। তাৰপিছত আমাক 2 নম্বৰ এৰিবলৈ ক'লে কৰ্ম। কৰ্ম মানে ৰাতিপুৱা শুই উঠা বা ৰাতি শোৱালৈকে কৰা কামবিলাক বাদ দিবলৈ কোৱা নাই। যি কৰ্ম মাৰ্গৰ আচৰণ কৰি 28,000 ঋষি বিবুধিত পৰিছিল, যিসকলে পিছত স্বীকাৰ কৰিছে কি বুলি, 28,000 ঋষি বেদত প্ৰধান ও বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। 28,000 ঋষিয়ে এদিন নহয়, দুদিন নহয়, 1000 বছৰ যজ্ঞ কৰিও সেই কৰ্মত কোনো ফল নাপায়। শেষত লোমহৰ্ষণ সূতৰ পুত্ৰ উগ্ৰসভা সূতৰ ওচৰত আহি পেলাই স্বীকাৰ কৰিলে যে আপোনাৰ মুখেৰে আমি ভাগৱত শুনিলেহে উপকৃত হ'ম, কাৰণ কলিৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি 1000 বছৰ যজ্ঞ কৰিলোঁ, আৰম্ভিলোঁ যজ্ঞ আমি সহস্ৰ বছৰ। হোম ধুমে ধূম্ৰবৰ্ণ ভৈল কলেবৰ, যিটো কৰ্ম কৰোঁ এত নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থেনা। আমি এদিন দুদিন 10 দিন 20 দিন 100 দিন 200 দিন এবছৰ 2 বছৰ নহয়, 1000 বছৰ যজ্ঞ কৰিলোঁ, কিন্তু তাৰ পৰা কোনো ফল নাপালোঁ। গতিকে এই যিটো কৰ্মমাৰ্গ, যজ্ঞযুক্ত যিটো কৰ্মমাৰ্গ, সেইটো ত্যাগ কৰিবলৈ আমাক আহ্বান জনাইছে। জ্ঞান কৰ্ম তীৰ্থ। আমি দূৰ দূৰণিত তীৰ্থ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আমি তীৰ্থ ক'ত কৰিব লাগিব? আজি আপোনালোকৰ চোলা ধৰা নামঘৰত দিনৰ পৰা ভকতসকলে বহি পেলাই ভাগৱতৰ যোগেদি যি নাম গংগা বোৱাইছে, এয়াহে প্ৰকৃততে তীৰ্থ। দূৰ দূৰণিৰ তীৰ্থলৈ গ'লে কামত নাহে। প্ৰমাণ, সুদীৰ্ঘ 12 বছৰ তীৰ্থ কৰি যেতিয়া বিদুৰ উভতি আহিল, যুধিষ্ঠিৰৰ বিদুৰৰ প্ৰতি প্ৰশ্ন, খুৰা এত কালে খুৰা তুমি কোন স্থানে ফুৰা ভ্ৰমি, কোন স্থানে মিলি লয়াহাৰ, জানিলো তোমাক চুই তীৰ্থে পবিত্ৰ হয়, তীৰ্থ ৰখি জিলে উপকাৰ। হে খুৰা, এই ইমান দিন যে তুমি তীৰ্থ কৰিলা, তোমাৰ দ্বাৰা তীৰ্থৰ কিন্তু ঠিকেই উপকাৰ হ'ল, কিন্তু তীৰ্থৰ পৰা তোমাৰ কিবা উপকাৰ হ'লনে নাই? তেতিয়া যুধিষ্ঠিৰৰ প্ৰতি বিদুৰৰ প্ৰশ্ন, বোলে বোপা, তীৰ্থবিলাকো কেতিয়াবা অপবিত্ৰ হয় নেকি? বোলে হয় নহয়। বোলে কেতিয়া হয়? এৰাম পাতকীৰো সম্পৰ্কত মহা তীৰ্থ যত, পাপে গয়া হুয় মলিন, হৰি কঢ়ি দয়ে লয়া, ভকতে পৰখে গয়া, সমস্ত পাপত হুৱে ক্ষীণ। যে তীৰ্থবিলাক পাপযুক্ত কেতিয়া হয়? যেতিয়া মহা পাপীবিলাকে নিজৰ পাপবিলাক ধুবৰ কাৰণে জুবুৰা মাৰিবলৈ তীৰ্থলৈ যায়, তেতিয়া সেই তীৰ্থবিলাক অপবিত্ৰ হৈ যায়। কিন্তু তোমাৰ দৰে ভকতে তাত ভৰিৰ পৰশ দি দিয়াৰ লগে লগে অপবিত্ৰ তীৰ্থবিলাকো পবিত্ৰ হৈ যায়। কিন্তু ইয়াৰ দ্বাৰা তোমাৰ কিন্তু একো উপকাৰ নহয়। গতিকে এইটো কাৰণে আমাক এতিয়া ক'লে যে জ্ঞান কৰ্মৰ তীৰ্থ আৰু ব্ৰত, ঈশ্বৰক পাবৰ কাৰণে আমি ব্ৰত কৰিব নালাগে। সপ্তাহৰ প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈ আপুনি বিভিন্ন জ্বলা মছলা খাইছে,
তাৰ কাৰণে আপুনি এদিন বিজ্ঞানসন্মতভাৱে ব্ৰতত থাকক, ভগৱন্তই তাত বেয়া নাপায়। কিন্তু ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে আপুনি ব্ৰত কৰাৰ প্ৰয়োজন নাই। আপুনি ব্ৰত কৰিলেও ভগৱন্তই আপোনাক খুৱাইহে এৰিব। আপোনাক এটা তেনেকুৱা এটা কাহিনী ক'ম আৰু লগে লগে মই পাঠলৈ যাম। এবাৰ এজন ধাৰ্মিক ভকতক এজন সাধাৰণ ভক্তি শক্তি এইবিলাকক ইমান ভাল নোপোৱা এজনে ক'লে, ঐ তুমি যে ঈশ্বৰক যে ইমান ভকতি কৰি থাকা, ইয়াৰ পৰা তোমাৰ কি লাভ হয়নো? তেওঁ তেতিয়া কৈছে, ঈশ্বৰক ভক্তি কৰিবৰ কাৰণে লাভ হ'ব নালাগে নহয়, জীৱন সফল কৰিবৰ কাৰণেহে কৰোঁ। বোলে থোৱাহে তোমাৰ ঈশ্বৰেনো তোমাক কি দিছে? মই যদি আজি নাখাওঁ বুলি কওঁ, তোমাৰ ঈশ্বৰে খুৱাব পাৰিব নেকি? এইজন ভক্তিত অটল আছিল আৰু লগে লগে কৈ দিলে, অঁ তুমি যদি নাখাওঁ বুলিও কোৱা, ঈশ্বৰে তোমাক কিন্তু খুৱাই দিব। এতিয়া লগে লগে ক'লে, এইটো কি আচৰিত কথা। বাৰু ঠিক আছে, মই কাইলৈ দিনটো ভাত নাখাওঁ, তোমাৰ ঈশ্বৰে কেনেকৈ খুৱাই চাওঁ। এই বুলি তেওঁ পিছদিনা ৰাতিপুৱা ঘৰত কৈ দিলে যে মোলৈ আজিলৈ সিদ্ধ বনাব নালাগে, মই আজি একো নাখাওঁ। আৰু ঘৰৰ মানুহে জোৰ কৰে বুলি তেওঁ গৈ পেলাই হাবি এখনৰ মাজত সোমাই আছে। নৱেম্বৰ ডিচেম্বৰ মাহ, তেনেকুৱাতে হাবিখনৰ কাষতে নদী এখন আছে, যিহেতুকে পিকনিক পাৰ্টি এটা, বনভোজৰ দল এটা আহিলে। আহি সেই মানুহজন সোমাই থকা হাবিখনতে তেওঁক দেখা নাই, কাৰণ তেওঁ এজোপা গছৰ ওপৰত উঠি আছে। তাতে চৌকা খানি বনভোজৰ দলটোৱে ভাত বনাবলৈ ধৰিলে আৰু খানা খাবলৈ যা যোগাৰ কৰিলে। ভাত পানী চব হৈ গ'ল। তেনেকুৱাতে তেওঁলোকে দেখা পালে পুলিচ কেইজনমানে বাঘ এটা খেদি আনি আছে, আৰু এই পিকনিকৰ পাৰ্টিটোৱে তাৰে ভাত তাতে এৰি পেলাই এফালৰ পৰা পলাবলৈ আৰম্ভ কৰিলে। পুলিচে বাঘ খেদি লৈ গ'ল। তাৰে এটা পুলিচৰ বাহিনী আহি পেলাই গছৰ তলত হাবিৰ মাজত দেখা পালে, ইয়াত দেখোন প্ৰায় 15-20খনমান কাঁহী ভাত বাঢ়ি থোৱা আছে। নিশ্চয় এইটো কোনোবা দুষ্ট লোকে ভাতৰ মাজত বিহ দি পেলাই কাৰোবাক মাৰিবলৈ থৈছে। এই বুলি তেওঁলোকে বিচাৰি বিচাৰি সেই গছৰ ওপৰত বহি থকাজনকে পালেগৈ, যিজনে নেখাওঁ বুলি বহি আছিলে। আৰু নমাই আনি পেলাই ক'লে, এই ভাতখিনি খা। তেওঁ কয় বোলে মই নাখাওঁ, মই আজি উপবাসে আছোঁ। বোলে খাবই লাগিব, তই ফাঁকি দিবলৈ জেগা নাপালি? বোলে নাই নাই মই নাখাওঁ। বোলে এই ভাতখিনি তয়ে বাঢ়ি থোৱা নাই জানো? বোলে মই নাই থোৱা। সি বৰ্ণনা কৰিছে, পিকনিক পাৰ্টি এটাই ভাত বনালে, বাঘ দেখি পেলাই পলালে, গতিকে তেওঁলোকে থৈছে। বোলে মিছা কথা। ৰিভলভাৰটো উলিয়াই লৈ তাৰ বুকুৰ ওপৰত পাতি দিছে আৰু কৈছে, জীৱন শ্ৰেষ্ঠ নে ভাত শ্ৰেষ্ঠ ক। গতিকে তোৰ যদি মৰিবলৈ মন নাই, তই প্ৰতিখন কাঁহীৰ পৰা এগৰা এগৰা ভাত খা, তেতিয়াহে আমি বুজিম এয়া কোনেও প্ৰয়োজন দি থোৱা নাই। আৰু লাষ্টত সি প্ৰাণতকৈ যিহেতুকে সংকল্প ডাঙৰ নহয়, সেইকাৰণে প্ৰতিখন কাঁহীৰ পৰা ভাত খাবলৈ ধৰিলে। আৰু পুলিচে তেওঁক এৰি দিলে। আৰু সেই ভকতজনৰ ওচৰত গৈ পেলাই দীঘল দি পৰিলে, তুমি ঠিকেই কৈছিলা, তোমাৰ ঈশ্বৰ বৰ দয়ালু, তোমাৰ ঈশ্বৰে ইচ্ছা কৰিলে নাখাওঁ বুলি কোৱাজনকো খুৱাই দিব পাৰে। গতিকে আমি ব্ৰত কৰাৰ প্ৰয়োজন নাই। আৰু সেইকাৰণে এতিয়া আমাক কৈছে কি বুলি, যে নিৰ্গুণ ভকতি এহি কহিলো বুজাই, এয়াই হৈছে নিৰ্গুণ ভক্তিৰ উদাহৰণ। মই সমে ইটো ভক্তি এৰা এৰি নাই। নিৰ্গুণ ভক্তিৰ পৰশ বা নিৰ্গুণ ভক্তিৰ ৰস যিজনে ল'ব, তেওঁ ঈশ্বৰৰ পৰা কেতিয়াও বিচ্ছিন্ন হ'ব নোৱাৰে। নিৰ্গুণ ভক্তিত যি একাত্ম হ'ব, তেওঁ কেতিয়াও বিচ্ছিন্ন হ'ব নোৱাৰে বুলি আমাক কৈছে। গতিকে তাৰ কাৰণে মূৰ গুণ গণক শ্ৰৱণ এতিক্ষণ, নিষ্কামে মুহূৰ্ত গয়া নিমজুক মন। সময়ৰ সৎব্যৱহাৰ কৰি ভগৱন্তৰ গুণ নাম আমি প্ৰতি ক্ষণতে আমি শ্ৰৱণ কৰিব লাগে, সদা সৰ্বদা। কিন্তু মনত ৰাখিব লাগিব যে আমি যাতে শ্ৰৱণ কৰোঁতে কেৱল ভাগৱতলৈ নিমন্ত্ৰণ দিলে বুলি আহিলোঁ, আসন দিলে বহিলোঁ, দেহটো যদি ইয়াত বহি থাকি মনটো যদি তিনিআলিত থাকে, সেয়া শ্ৰৱণ নহ'ব। শ্ৰৱণটো এনেকুৱাকৈ কৰিব লাগিব, চিত মন একাকাৰ কৰি কৰিবলৈ কৈছে। আপোনালোকে এটা বাস্তৱ চাব যে মনে গ্ৰহণ নকৰিলে যে প্ৰকৃত শ্ৰৱণ নহয়। আপোনালোকক এটা উদাহৰণ দিম। এবাৰ এজন মানুহে
নিজৰ পুতেকক কৈছে বোপাইহঁতক ক'লৈ যাওঁ তেতিয়া তেওঁ কৈছে মই তিনিআলিৰ পৰা আহোঁ বোলে তই যাওঁতে জপনাখন মাৰি থৈ যাবি আৰু ঘূৰি আহোঁতে আমুকৰ দোকানৰ পৰা ব্লেড এপেকেটে বিস্কুট এপেকেটে লৈ আহিবি আৰু আমুকৰ পথাৰত গৰুজনী আছে পাৰিলে লৰাই থৈ আহিবি এইকেইটা কথা কৈ দিলে আৰু তেওঁ সেইমতে জপনা খুলি তিনিআলিলৈ গ'ল পুনৰ ঘূৰি আহিল দেউতাকে কৈছে বোপা তই যে মই কোৱাৰ পিছতো জপনাখন মাৰি থৈ নগ'লি আৰু তিনিআলিৰ পৰা বিস্কুট আৰু ব্লেড আনিলি নে নাই বোলে নাই অনা গৰুজনী লৰালি নে নাই বোলে নাই লৰোৱা বোলে কেলে বোলে তুমিনো মোক কেতিয়া কৈছিলা বোলে এবাৰ নহয় দুবাৰ নহয় তোক মই তিনিবাৰ কৈছিলোঁ বোলে মই মনেই নকৰিলোঁ এই আমি মনটো নিদিয়াকৈ যদি শ্ৰৱণ কৰোঁ তেতিয়াহ'লে আমি সময়বিলাক সফলতাৰে আগুৱাব নোৱাৰিম সেইকাৰণে কৈছে মূৰ গুণ গণক শ্ৰৱণ এতিক্ষণ নিষ্কামে মুহূৰ্ত গয়া নিমজুক মন নিষ্কাম ভাৱনাৰে আমাৰ মনটোক নিমজ্জিত কৰিব লাগিব যেন গংগা জাজি নিৰোধ কৰে যায় নিৰ্গুণ ভকতি এহি কহিলোঁ বুজায় যে গংগা যমুনা যিমানবিলাক নদী আছে সেই নদীবিলাক ক'লৈ যায় সাগৰলৈ যায় যাওঁতে সেই নদীবিলাকক বিভিন্ন শক্তিয়ে বাধা দিয়ে কিন্তু সেই বাধা নেওচি নদীবিলাক গৈ পেলাই সাগৰত পৰেগৈ ঠিক তেনেকৈ আপুনি আমিও এই ভক্তিৰ পথত যাত্ৰা কৰোঁতে আপোনাক বিভিন্নজনে বাধা দিব পাৰে কোনোবাই ক'ব পাৰে এতিয়াইনো ভক্তি কৰিবৰ হ'লনে কোনোবাই ক'ব পাৰে এইজনহে থিয় হৈ বৈকুণ্ঠলৈ যাব নানানজনে নানান কথাৰে আপোনাক মনটোক ভাৰাক্ৰান্ত কৰিব পাৰে কিন্তু আপোনাৰ ভাৱনাটো কেনেকুৱা হ'ব লাগিব অহেন জানি মন স্থিৰ কৰা নাৰী নৰ নিন্দিলেও নেৰিবাহা ভক্তি মাধৱৰ আপোনাক যদি কোনোবাই লাঞ্ছনা গঞ্জনাও কৰিছে তথাপিতো ভগৱন্তৰ ভক্তি আমি এৰিব নালাগে ইয়াৰ পিছত পদে কি ক'ব আমি শুনিম